এখেতৰ কাগজখিনি লৈ মোক নিজে দিব জয়ন্তক আপুনি দি থৈ একদম আপোনাৰ মই সমস্যাখিনি সমাধান কৰি দিম আপুনি খালি জয়ন্তৰ কাগজখিনি দি দিব আৰু এবাৰ দি দিব মই গোটেইখিনি মোৰ নামত এড্ৰেছ কৰি দিব মই কৰি দিম এখেতৰ কাগজখিনি লৈ মোক নিজে দিব জয়ন্তক আপুনি দি থৈ একদম আপোনাৰ মই সমস্যাখিনি সমাধান কৰি দিম আপুনি খালি জয়ন্তৰ কাগজখিনি দি দিব আৰু এবাৰ দি দিব মই গোটেইখিনি মোৰ নামত এড্ৰেছ কৰি দিব মই কৰি দিম ৰঞ্জিত বৰ্মন ঘৰ দিজাৰিত কি হৈছে কেতিয়াৰ পৰা বেমাৰ মোৰতো ব্ৰেইন টিউমাৰ হৈছিল আপোনাৰ 2021 মোৰ এই চাইডে প্ৰথম কৈছিল মাথা কমপ্লিট কাটি দিছিল কেনেকৈ হৈছিল ব্ৰেইন টিউমাৰ এই ব্ৰেইন টিউমাৰটো মোৰ ভাই বাথৰুমত পৰাৰ কাৰণে হৈছিল নেকি সেনেকুৱা পাৰে কিন্তু এতিয়া আপোনাৰ 42 চাইজ হৈছে আৰু অপাৰেশ্যন কৰাৰ পিছত 42 নতুন দিল্লীত কৰিছিলোঁ এতিয়া চকুটো মই দেখা নাপাওঁ পেৰালাইচিছটো আৰম্ভ হৈ গৈছে কমপ্লিটলি পেৰালাইচিছ আৰম্ভ হৈছে দাঁতৰ এইখিনি আৰম্ভ হৈ গৈছে মাথাটো 24 ঘণ্টা এনেকৈ মাৰি থাকে এতিয়া ডক্টৰেটো ৰিস্ক নলওঁ বুলি কৈছে 1% লয় তেখেতসকলে এইমছৰ আপোনাৰ এইমছত গ'লোঁ এইমছত তেখেতসকলে নলাব কৈছে আমি CMক আজি লগ ধৰিলে আপুনি CM ছাৰে কি ক'লে CM ছাৰে গোটেইখিনি লগ ধৰাৰ পিছত CM ছাৰে কৈছে কি জয়ন্ত মল্ল বৰুৱা ডকুমেণ্টছখিনি গোটাই দিবা কৈছে তেখেতে চিকিৎসা গোটেই কৰিম বুলি কৈছে তেখেতে মানে গোটেই চিকিৎসাখিনি CM ছাৰে কৰি দিম বুলি কৈছে তেখেতে কি ক'ব আপুনি CM ছাৰক কি ক'ব আপোনাৰ নতুন জীৱন ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰক ধন্যবাদ দিছোঁ আমাৰ 39 নম্বৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা মন্ত্ৰী মহোদয় জয়ন্ত মল্লক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যি আজি মোক আশা দিলে এতিয়া আশাখিনি সোনকালে মোক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চিকিৎসাখিনি দিল্লীত কৰিব লাগিব মই দিল্লীত এইখিনি এইমছৰ আপোনাৰ এইখিনি আপোনালোকে উৎসাহ এইটো দিছে আপোনাৰ ফৰিজিটো এইমছে দিছে ফৰিজিটো এতিয়া আৰু আপুনি আকৌ দিল্লীত চিকিৎসা কৰিব লাগিব CM ছাৰে দিল্লীত কৰিব ইয়াত নহয় অসমত নহয় অসমৰ পৰা মোক ৰেফাৰ কৰিছে কেতিয়াবাই ইয়াৰ পৰা এইমছৰ পৰা ৰেফাৰ কৰিছে যে আমি নোৱাৰোঁ তাৰপৰা দিল্লীত আপোনাৰ হেৰি তাৰিখে দেখুৱালোঁ মই 27 তাৰিখে দিল্লীত দেখুৱালোঁ দিল্লীত দেখুৱাব লাগিব যদি মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয় মল্ল বৰুৱাদেৱে মোক সুদৃষ্টিৰে চাই ডেফিনেটলি মোৰ পৰিয়ালটো বাচিব আৰু মই মোৰ ল'ৰাটো ক্লাছ 3 আৰু ছোৱালীটো ক্লাছ 7 আৰু ৱাইফ থাকিল আৰু মই উপাৰ্জনকাৰী মই একমাত্ৰ উপাৰ্জনকাৰী মোৰ ঘৰত আৰু কোনো ৱাইফ মই আৰু মোৰ ল'ৰা ছোৱালী দুটা থাকিল সেইখিনি তেখেতক ধন্যবাদ দিছোঁ মই এখেতৰ কাগজখিনি লৈ মোক নিজে দিব জয়ন্তক আপুনি দি থৈ একদম আপোনাৰ মই সমস্যাখিনি সমাধান কৰি দিম আপুনি খালি জয়ন্তৰ কাগজখিনি দি দিব আৰু এবাৰ দি দিব মই গোটেইখিনি মোৰ নামত এড্ৰেছ কৰি দিব মই কৰি দিম এখেতৰ কাগজখিনি লৈ মোক নিজে দিব জয়ন্তক আপুনি দি থৈ একদম আপোনাৰ মই সমস্যাখিনি সমাধান কৰি দিম আপুনি খালি জয়ন্তৰ কাগজখিনি দি দিব আৰু এবাৰ দি দিব মই গোটেইখিনি মোৰ নামত এড্ৰেছ কৰি দিব মই কৰি দিম